কালি আমি দিনত ভাত খোৱা নাছিলো এনেকে ৰুটি আৰু কৰ্ণফ্লেক্স খাই গোটেই দিনটো থাকি গলো মানে কালি ভাদ মাহৰ উপলক্ষে নামঘৰত এভাগ শৰাই আগবঢ়াইছিল সেইটো কাৰণে দিনত ভাত খোৱা নাছিলো আৰু এয়া ওলালো মই নামঘৰলে বুলি আৰু আমাৰ হাইৱেৰ অৱস্থা হ'ল এনেকুৱা বহুত বেয়া অৱস্থা ৰাস্তাত পানী জমা হৈ যায় ডাঙৰ এটা গাঁত হৈ গৈছেগে মই খোজকাঢ়ি যাওঁতে বহুত অশান্তি পাইছো গাড়ী ঘোঁৰা চলিলেতো আৰু অসুবিধাৰ সন্মুখীন হয় ২-৩ মাহ মানৰ আগত দেখিছিলো যে মেৰামতি কৰিছিলে কিন্তু সেই এতিয়া আকৌ একে ৰূপে ললে আৰু এয়া হ'ল আমাৰ নামঘৰৰ দৃশ্য এয়া প্ৰসাদ বিতৰণ কৰি আছিলে মই যেতিয়া এচিষ্টেণ্ট য়োগা টিচাৰ ট্ৰেইনিং লৈছিলো তেতিয়া অভিজ্ঞ মানুহ এজনে কৈছিলে যে ভাদ মাহত মানুহবোৰ বহুত এক্টিভ থাকে মানে বয়সস্থ মানুহবোৰ বহুত এক্টিভ থাকে কাৰণ চাপৰিটো এটা এক্সাৰচাইজ হয় সেইটো কাৰণে মানুহবোৰ বহুত এক্টিভ থাকে ভাদ মাহত আৰু এয়া লগত আছিলে ক্ষীৰ আৰু এয়া মাক জীয়েক দুজনী একেলগে